নমস্কাৰ, ভালে আছে? মোৰ ইউটিউব চেনেল এখন টেক দীপজ্যোতি বৰা ইউটিউবাৰলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছো। ভিডিঅ'টোৰ কথাটো এনেকুৱা ধৰণৰ যে যোৱা আজি কেইদিনমানৰ আগত কলিকতাত যিটো আপোনাৰ ঘটনা হ'ল, এগৰাকী কনিষ্ঠ ডক্তৰ মৌমিতা দেৱনাথ, তেওঁক আপোনাৰ ধৰ্ষণ কৰি হত্যা কৰিলে। এইটো আমাৰ নৱপ্ৰজন্মৰ কাৰণে বহুত দুখ লগা এটা বিষয়। কিন্তু কিয় এনেধৰণৰ ঘটনা আমাৰ ভাৰতবৰ্ষত বেছি হবলৈ আৰম্ভ কৰিছে, বা ইয়াৰ প্ৰথম নহয়, ইয়াৰ আগতো আপোনাৰ নিৰ্ভয়া কাণ্ডকে ধৰি বা অসমতো তেনেকুৱা বহুতখিনি ঘটনা ধৰ্ষণক লৈ বা হত্যাক লৈ বহুতখিনি উদ্বেগজনক আমি বাতৰিত বা আপোনাৰ নিউজত চাবলৈ প্ৰতিদিনে পাই আছো, ছচিয়েল মিডিয়াত পাই আছো চাবলৈ। কিন্তু কিহৰ কাৰণে এনেকুৱা হবলৈ হৈছে? কিয় আমি এই বস্তুবিলাকৰ প্ৰতি বেছি উদ্বিগ্ন হৈ গৈ আছো? আচলতে চাওক, মই ভিডিঅ'টো এইটো কাৰণে আহিলো, বৰ দুখ লাগে। আজি পবিত্ৰ ৰাখী বন্ধন। এই ৰাখী বন্ধনত আপোনাৰ কি বস্তু ৰাখী বন্ধন? ৰাখী বান্ধি ঘৰত ভনীজনী হওক বা চুবুৰীয়া ভনীজনী হওক বা দেশৰ ভাই ভনী হওক, তেওঁলোকক আমি ৰাখী বান্ধো বা তেওঁলোকে আমাক ৰাখী বান্ধে সুৰক্ষা বা থাকিবৰ কাৰণে। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি কি দেখিবলৈ পাইছো যে আপোনাৰ ধৰ্ষণ, হত্যা এয়াই আপোনাৰ দেশ জোকাৰি গৈছে। এইখিনি আপোনাৰ বহুত বেয়া লগা এটা ভয়ানক দৃশ্য, যিটো আপোনাৰ মৌমিতা দেৱনাথৰ লগত হ'ল কলিকতাৰ RJK হস্পিটেলৰ মেডিকেল কলেজত। এইটো বৰ এটা দুখ লগা ঘটনা, আৰু ইয়াৰ কাৰণে আমি দোষী সাব্যস্ত কৰিবৰ কাৰণে আমি দাবী জনাইছো, তেওঁলোকক দোষীক শাস্তি দিয়ক। বিভিন্ন ধৰণৰ ছচিয়েল মিডিয়াত প্ৰশ্ন উঠিছে যে, বা তেওঁলোকে কৈছে যে দোষীক আমুক শাস্তি দিব লাগে, তামুক দিব লাগে। এইটো একচুৱেলি তেওঁলোকক শাস্তি হিচাপে মোৰ যদি ব্যক্তিগত ফালৰ পৰা মই যদি জানো, তেতিয়াহ'লে ক'ব বিচাৰো, তেতিয়াহ'লে ইয়াৰ শাস্তি অন্য একো কৰিব নালাগে, ডাইৰেক্ট এনকাউন্টাৰ কৰি শ্বুট কৰি মাৰি দিব লাগে। এই আইনখন যেতিয়াৰ পৰা আপোনাৰ হ'ব যে পুলিচে এইটো দেখাব নালাগে যে, বা আইনে এইখন দেখাব নালাগে এনেকে লৈ গৈ আছিলো, তেওঁ পলাবলৈ চেষ্টা কৰিছিল, তেওঁক শ্বুট কৰিলো বা তেওঁ মৰি গল, এইটো নহয়। যাতে দেশে জানক যে এই কামটো কৰি দিয়াৰ লগে লগে এনেকে শ্বুট কৰি বা এনকাউন্টাৰ কৰি দিয়া হ'ব, তেওঁলোকক জেল হ'ব, কিবা হ'ব, পিছত হ'ব। কিন্তু অলৰেডি এঘৰ মানুহৰ এগৰাকী ছোৱালী বা দেশৰ এজনী নৱপ্ৰজন্ম উঠি অহা দেশ সেৱা কৰিবলৈ বা দেশৰ কাৰণে বা মানৱতাৰ খাতিৰত তেওঁ চিকিৎসক এগৰাকীক হত্যা কৰা হ'ল। দেশৰ নাৰী সুৰক্ষা নহয়। যিমানে দেশ বচাও, বেটি বচাও এয়া শ্লোগান দি আছে বা যিমানখিনি হৈ আছে, তাৰ মাজতো এনেকুৱা ধৰণৰ ভয়ানক কাণ্ড হৈ আছে। গতিকে কিবা এটা ব্যৱস্থা লওক, চৰকাৰেও লওক, আৰু আমাৰো মানুহখিনি সজাগ হওক, আৰু বিশেষকে ছোৱালীসকলে মাৰ্চেল আৰ্টছ জ্ঞানটো প্ৰতি স্কুলত দিবলৈ আৰম্ভ কৰক, যাতে এজনী ছোৱালীয়ে নিজৰ দেহটো নিজে ৰক্ষা কৰিব পাৰে বা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰে। তাৰ কাৰণে এটা নতুন পদক্ষেপ চৰকাৰে লওক, আৰু প্ৰতি স্কুলত মাৰ্চেল আৰ্টছ সৰুৰ পৰা টাইকাণ্ডো হওক, কেৰাটে হওক, বক্সিং হওক, বিভিন্ন ধৰণৰ আৰ্টছ তেওঁলোকে যাতে শিকিব পাৰে, এয়া বাধ্যতামূলক কৰিব লাগে। আচলতে এইটো এটা তেওঁলোকৰ নিজৰ সুৰক্ষাৰ কাৰণে। বস্তুটো তেওঁলোকক ছোৱালীজনীক 118টা দেহত কামোৰৰ বা আঘাতৰ চিন পোৱা গৈছে। 150 গ্ৰাম বীৰ্য দেহৰ পৰা উদ্ধাৰ কৰিছে ছোৱালীজনীৰ মৃতদেহৰ পৰা। কিন্তু যদি সঁচাকৈ 15-20 জন বা নৰপিশাচে এই হত্যাকাণ্ডটো কৰিছে, এনেকুৱা কাম কৰিছে, কি সতেৰে কৰিছে, কেনেকে কৰিব, বা এইটো এটা এটা ডাঙৰ ভয় লগা কথা। আপোনালোকে এই নৰপিশাচটো কলকাতাৰ কোনখন জেগাৰ মই সবিশেষ গম পোৱা নাই, কিন্তু তেওঁ এইটো গম পাইছো যে কালি যোৱা ৰাতি নিউজত মই প্ৰাগ নিউজ চেনেলত মই নিউজত চাই আছিলো। তাত গম পোৱা মতে তেওঁৰ ল'ৰাজন বোলে প্ৰথমে কোনোবা বেটেলিয়ান কেম্প এটাত তেওঁ আছিলহি, আহি পেলাই থাকিছিলে ৰাতি, আৰু তাৰ পৰা সেই হস্পিটেলখনৰ চৌহদত সোমাইছিলে। তেওঁ নিজকে এজন বেটেলিয়ান পুলিচৰ বা
হেৰিয়ৰ মানুহ বুলি কৈ তেওঁক সেই মেডিকেল কলেজৰ কেম্পাছত সোমাইছিল। তাৰ পিছত সেই সংঘটিত কৰিলে। এইটো এটা ঘপককে বা হঠাৎ কৰা কাণ্ড নহয়, এইটো এটা মাৰ্ডাৰ কৰিবৰ কাৰণে এইটো এটা প্ৰি প্লেনিং আছিল তেওঁলোকৰ। আৰু ছোৱালীজনীৰ লগৰ সহপাঠীও ইয়াত সম্পূৰ্ণ জড়িত থাকিব লাগিব। কেনেকে গম পালে যে সেই হলটোত সেই ছোৱালীজনী অকলে শুই আছিলে বা জিৰণি লৈ আছিল, লগত সেই সহপাঠীও থাকিব লাগিব সম্ভৱতঃ। আৰু আচৰিত কাণ্ড হল এনেকুৱা, ৰাতিপুৱালে পুলিচ অহাৰ পিছত নে আগতেই সেই হলটো সকলোবিলাক বস্তু ভাঙি চিঙি পেলোৱা হল। সেইটো এটা তদন্ত হব লাগে আচলতে। সেই গোটেই বস্তুবিলাক নোহোৱাৰ কাৰণ, মেইন বস্তু ভাঙি পেলালে কিহৰ কাৰণে ভাঙি পেলালে, যে তাৰ বস্তুবিলাক কিবা কাৰণে সিহঁতে সেই যিবিলাক আপোনাৰ নতুন হত্যাকাণ্ডটো যিটো ৰুমত হল, তাৰ বস্তুবিলাক তাত তেওঁলোকে পুলিচে হয়তো বিচাৰি পালেহেঁতেন কিছুমান সংসূত্ৰ। গতিকে এইবিলাক আপোনাৰ উদ্বিগ্নতা বাঢ়ি গৈছে, হত্যা বাঢ়ি গৈছে। আৰু মোৰ ফালৰ পৰা এটাই যে সজাগ হওক, সতৰ্ক থাকক, আৰু ভৱিষ্যতে নৱপ্ৰজন্মক এই দিশলৈ ঠেলি নিদিব। আৰু আপোনালোক স্কুলৰ প্ৰতিখন স্কুলত সৰুৰ পৰাই, বিশেষ ল'ৰাকো দিয়ক ছোৱালীকো দিয়ক, মাৰ্চেল আৰ্টছ শিকাটো বাধ্যতামূলক কৰক। ল'ৰা ছোৱালী সমানে সতৰ্ক থাকিব পাৰিব, নিজক নিজে সুৰক্ষা দিব পাৰিব। আৰু এনে নৰপিশাচক সম্পূৰ্ণ ফাঁচি কাঠত ওলমাওক, নহলে এনকাউন্টাৰ কৰক। এয়া দাবীৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ।